হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি মই লোকেল চিকেনৰ ৰেচিপি এটা লৈ আহিছোঁ। চাবচোন কেনেকুৱা লাগে। প্ৰথমে মই চিকেনখিনি ভালদৰে ধুই ল'লোঁ। তাৰ পাছত কাটি লোৱা পিঁয়াজ, নিমখ আৰু হালধি অকণমান লগতে মিঠাতেল 2 চামুচৰ জোখেৰে দি ভালদৰে মেৰিনেট কৰি ল'লোঁ। হাতেৰে কৰিলে বেছি ভাল হয়। আপুনি হেতা বা চামুচেৰেও কৰিব পাৰে। মই আকৌ হাতেৰে কৰিহে ভাল পাওঁ দেই। ইয়াৰ পাছত আধা ঘণ্টামান সময়ৰ বাবে মেৰিনেট কৰা চিকেনখিনি ফ্ৰিজত থৈ দিলোঁ। মই সেইখিনি সময়তে পিঁয়াজ, আদা, নহৰু, বিলাহীখিনি ৰেডি কৰি ল'লোঁ। আধা ঘণ্টাৰ পাছত চিকেনখিনি ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। গেছৰ ওপৰত প্ৰেছাৰ কুকাৰটো বহুৱাই গৰম হ'লত মিঠাতেল 3 চামুচমান দি দিলোঁ। তেলখিনি গৰম হ'লত কেইটামান পাঁচফোৰণ, এখিলা তেজপাত, 2টা শুকান জলকীয়া, কাটি থোৱা পিঁয়াজ, বিলাহী আৰু লগতে থেতেলিয়াই লোৱা আদা নহৰু পেষ্টখিনি দি দিলোঁ। মোৰ শাহুমাই এই পদ্ধতিৰে লোকেল চিকেন ৰান্ধিছিল। খাবলৈও সুস্বাদুৰ লগতে স্বাস্থ্যসন্মত হয়। পেষ্টখিনি ভালদৰে লৰাই গলি যোৱালৈকে ভাজি থাকিলোঁ। তাতে আকৌ আজিকালি মানুহৰ হাতত সময়ো বৰ কম। সেয়ে আমি প্ৰতিগৰাকী নাৰীয়ে কিবা নহয় কিবা কামত ব্যস্ত হৈ থাকিবলগীয়া হয়। সম্পূৰ্ণ গলি যোৱাৰ পাছত মেৰিনেট কৰি থোৱা চিকেনখিনি দি দিলোঁ। চিকেনখিনিৰ পৰা তেল ওলোৱালৈকে লৰাই ভাজি থাকিলোঁ। মোৰ আকৌ লোকেল চিকেন বৰ প্ৰিয়। আজি বতৰো ভাল, খায়ো ভাল লাগিব। সেয়ে আজি লোকেল চিকেন ৰান্ধিব ল'লোঁ। চিকেনখিনি আধা সিজা যেন লগাত এটা আলু 4 ফাল কৰি লগতে গৰম পানী 2 কাপ চিকেনখিনি ডুব যোৱাকৈ ঢালি দিলোঁ। লগতে গেছৰ ফ্লেমটো বঢ়াই কুকাৰৰ ঢাকোনখন মাৰি দিলোঁ। 2টা হুইচেল অহালৈ অপেক্ষা কৰিলোঁ। ঠাণ্ডা হোৱাত ঢাকোনখন খুলি দিলোঁ। একেবাৰে সহজতে কম সময়ত বনাব পৰা লোকেল চিকেন ৰেডি হৈ গ'ল। কেনেকুৱা লাগিল জনাব দেই।